নমো নমঃ সুপ্রভাতম শ্রীমদ্ ভগবত গীতামৃত আজি শ্রীমদ্ ভগবত গীতাৰ কৰ্ম সন্ন্যাস যোগ নামৰ পঞ্চম অধ্যায়ৰ সপ্তম সংখ্যক শ্লোকভাগী হৈছে এনেধৰণৰ যোগযুক্তো বিশুদ্ধাত্মা বিজিতাত্মা জিতেন্দ্ৰিয়ঃ সর্বভূতাত্মা ভূতাত্মা কুৰ্বন্নপি ন লিপ্যতে। এই বিশিষ্ট শ্লোকভাগীৰ অসমীয়া অৰ্থ হৈছে এনেধৰণৰ যিজনে সেৱা ভক্তিৰ কামত ব্ৰতী, যাৰ অন্তৰ শুদ্ধ, যিজন মনৰ আৰু ইন্দ্ৰিয়ৰ সংযম আছে, যিজন সকলো প্ৰাণীৰ প্ৰতি দয়াশীল আৰু নিজেও সকলো প্ৰাণীৰে প্ৰিয়, তেনে লোক কৰ্ম কৰিলেও বন্ধনত সোমাই নপৰে বুলি কোৱা প্ৰসংগত ভগৱান শ্ৰীকৃষ্ণই সখা অৰ্জুনৰ আগত এই বিশিষ্ট শ্লোকভাগীৰ অৱতাৰণা কৰিছিল। শ্লোকভাগীৰ তাৎপৰ্য হৈছে এনেধৰণৰ কৃষ্ণ ভাৱনাৰ সহায়ত যিজনে মুখ্য পথ লৈছে, তেওঁ সকলো প্ৰাণীৰে ভাল পায় বা সকলো প্ৰাণীকে আদৰি ল'বলৈ শিকে। পূৰ্বৱৰ্তী শ্লোকত উল্লেখ কৰাৰ দৰে মানে কৃষ্ণ ভাৱনা হৈছে নিজৰ কাৰ্যক্ষেত্ৰত সম্পূৰ্ণৰূপে মনোনিৱেশ কৰি শুদ্ধ পথেৰে কাৰ্য কৰি অন্যক সহায় কৰি থকা আৰু অন্যৰ কাৰণে জীৱন জীয়াটো হৈছে কৃষ্ণ ভাৱনা। ইয়াতে উল্লেখ কৰিছে যে তেওঁৰ যি কৃষ্ণ ভাৱনা আছে সেইবাবেই এনেই হয়। তেনে মানুহে কোনো জীৱকেই কৃষ্ণতকৈও বেলেগ বুলি নাভাবে। এয়াই হৈছে ভক্তিৰ পৰম মাৰ্গ। গছৰ ডাল আৰু পাত যিদৰে গছজোপাৰ পৰা বেলেগ নাথাকে, সেই ক্ষেত্ৰতো কথাটো তেনেকুৱাই হয়। ভক্তজনে ভালদৰে জানে যে গছৰ শিপাত পানী দিলেই গছৰ ডালে পায় বা পাত সকলোৱে সেই পানী গ্ৰহণ কৰিব পাৰে। ঠিক তেনেদৰে কৃষ্ণ ভাৱনাৰে যিজনে কাম কৰে তেওঁ সকলো জীৱৰেই দাস। সেই দেহতে বিয়পি থাকে বা কৃষ্ণ ভাৱনাৰ কাৰ্যতে সমৰ্পিত হৈ থাকে বাবে তেওঁ সকলোকে ভাল পাবলৈ শিকে। যিহেতু তেওঁ নিজৰ কামেৰে সকলো সন্তুষ্টি কৰিবৰ বাবে কাৰ্য কৰে, সকলোকে সন্তুষ্টি কৰিব পাৰিছে, সেইবাবেই তেওঁ বিবেক শুদ্ধ হৈ পৰে। যিহেতু তেওঁৰ বিবেক শুদ্ধ, সেইবাবে তেওঁৰ মনটো সম্পূৰ্ণৰূপে নিয়ন্ত্ৰিত। যিহেতু তেওঁৰ মন নিয়ন্ত্ৰিত, সেইবাবে তেওঁ ইন্দ্ৰিয়সমূহ নিয়ন্ত্ৰণ কৰিব পাৰে আৰু পৰোপকাৰায় ইদম শৰীৰম কাৰ্যতে সম্পূৰ্ণ সুচাৰুৰূপে পালন কৰিব পাৰে। যিহেতু তেওঁৰ মনটো সদায় কৃষ্ণত নিৰ্বিষ্ট হৈ থাকে, সেইবাবে তেওঁৰ মনটো কৃষ্ণৰ পৰা আঁতৰি যোৱাৰ সম্ভাৱনাই নাথাকে। তেওঁ যে নিজৰ ইন্দ্ৰিয়সমূহ ভগৱানৰ সেৱাৰ বাহিৰে আন কিবা কথাত লগাব, তাৰো কোনো সম্ভাৱনা নাথাকে। তেওঁ কৃষ্ণৰ লগত জড়িত থাকি আন কথাৰ প্ৰতি তেওঁ মনোযোগ নিদিয়ে। যাৰ লগত কৃষ্ণৰ কোনো সম্পৰ্ক নাথাকে তেনে ঠাইত যাবলৈ তেওঁ হেঁপাহ নকৰে। এনে হোৱা বাবে তেওঁৰ ইন্দ্ৰিয়সমূহ নিয়ন্ত্ৰিত হৈ থাকে। যি মানুহ ইন্দ্ৰিয়সমূহ নিয়ন্ত্ৰিত, তেওঁ কেতিয়াও কাকো অপৰাধ কৰিব নোৱাৰে বা দুখ কষ্ট দিব নোৱাৰে। এইখিনিতে এটা প্ৰশ্ন হয়, অৰ্জুনেনো তেনেহ'লে যুদ্ধক্ষেত্ৰত আক্ৰমণাত্মক ভূমিকা লৈছিল কিয়? হয়, এইখিনি শুদ্ধ। অৰ্জুনৰ জানো কৃষ্ণ ভাৱনা নাছিলনে? অৰ্জুনে কেৱল দেখাতহে আক্ৰমণাত্মক ভূমিকা লৈছিল বুলি ইয়াতে উল্লেখ কৰিছে। কাৰণ দ্বিতীয় ব্যাখ্যাক্ৰমে অহা হৈছে যে অৰ্জুনে নিহত কৰাৰ পাছতো সকলো সমবেত সৈন্যই জীৱাত্মা হিচাপে জীয়াই থাকিব। কাৰণ আত্মাক নিহত কৰিব নোৱাৰে। আত্মা হৈছে অমৰ, নিত্য, শাশ্বত আৰু পৰম চিৰন্তন স্বৰূপ। গতিকে আধ্যাত্মিক দৃষ্টিৰে চাবলৈ গ'লে কুৰুক্ষেত্ৰৰ যুদ্ধক্ষেত্ৰত এজনো কাকো কোনেও নিহত কৰিব পৰা নাছিলে। তাত স্বয়ং উপস্থিত থকা কৃষ্ণৰ আদেশতে সেই সকলো কাৰ্য তেওঁ কৰিবলৈ সক্ষম হৈছিলে। কেৱল হস্তুৰহে সলনি হৈছিলে। গতিকে কুৰুক্ষেত্ৰৰ ৰণাংগনত যুদ্ধ কৰা সত্ত্বেও অৰ্জুনে বাস্তৱিকতে যুদ্ধ কৰাই নাছিল। কেৱল সম্পূৰ্ণ কৃষ্ণ ভাৱনাৰে তেওঁৰ কৃষ্ণৰ আদেশে পালন কৰিছিল বুলি, এনে মানুহে কৰ্মফলত বন্ধনত সোমাই নপৰে বুলি কোৱা প্ৰসংগত কৃষ্ণই যি একান্ত চিত্তৰ আদেশত যি কাৰ্য পালন কৰে, তেওঁ কোনো বন্ধনত বা কৰ্মবন্ধনত সোমাই নপৰে বুলি কোৱা প্ৰসংগত এই শ্লোকভাগীৰ অৱতাৰণা কৰিছে। এয়াই শ্লোকভাগীৰ সৰল গূঢ়াৰ্থ। ধন্যবাদ।